हेलो व्यूअर्स आपनालोक सकलोলৈ धन्यवाद जनाई আজি आपनालोকৰ ওচৰত লৈ আহিছো স্পাইসি এক্স এণ্ড এক্স ৰেচিপি আহকচোন ইয়াৰ কাৰণে মই এক গিলাস পানী দিছো আৰু পানীখিনি জুখত দি দিছো নিমখ অকমান হালধি গুড়ি হাফ চামুচ জলকীয়া গুড়ি জিৰা গুড়ি হাফ চামুচ আৰু ভেজ মছলা গুড়ি দিছো হাফ চামুচ এইখিনি দি পানীখিনি ধুনিয়াকৈ লৰাই দিছো তাতে দি দিছো গুৱামুড়ি অকমান দি দিছো আজুৱাইন আৰু এয়া দি দিছো আধা চামুচ আদা কুচি আধা চামুচ একফাল পিয়াজ কুচি দুটা কেঁচা জলকীয়া ৰঙা আৰু কেঁচা জলকীয়া সৰু সৰুকে কাটি দিছো আৰু দি দিছো পদিনা পাত এইখিনি দি ভালকে পানীখিনি উতলিবলৈ দি থৈছো আৰু ইয়াতে 2 চামুচ তেল দি দিছো যাতে ধুনিয়াকে ইয়াৰ ডোটো প্ৰস্তুত কৰি লব পৰা যায় এয়া মই লৈ লৈছো এবাটি পিঠাগুৰি এইখিনি দি শুকান হয় পিঠাগুৰিখিনি দি ভালদৰে লৰাই ইয়াৰ এটা ডো বনাই লৈ আছো এইখিনি ধুনিয়াকে হৈ গৈছে জুই অফ কৰি ইয়াক ঢাকনা মাৰি অলপ দেৰি থৈ দিছো আৰু ইয়াৰ পিছত মই নমাই লৈ লৈছো আৰু নমাই লোৱাৰ পিছত ঢাকনাখন খুলি দিছো অকমান পিছত ইয়াক বেলেগ এটা ঠাণ্ডা পাত্ৰত ইয়াক উলিয়াই লৈ লৈছো কাৰণ কেৰাহীটো যথেষ্ট গৰম আৰু ইয়াক অকমান ঠাণ্ডা হ'বলৈ থৈ দিছো অলপ দেৰি ঠাণ্ডা হোৱাৰ পিছত ইয়াক হাতেৰে ধুনিয়াকৈ ডোটো মাৰি লৈ আছো যথেষ্ট গৰম যদিও লাহে লাহে ইয়াক ধুনিয়াকৈ মথি লৈ আছো আৰু এইখিনি যিমান ধুনিয়াকৈ মথি ল'ব পৰা যাব সিমানে ইয়াৰ পৰা আমি ধুনিয়াকৈ প্ৰস্তুত কৰিব পাৰিম ইয়াৰ বিভিন্ন আকৃতিত আহকচোন এয়া মই ধুনিয়াকৈ ডোট দুটা টুকুৰ কৰি লৈছো তাৰে এটা ধুনিয়াকৈ হাতেৰে ধুনিয়াকৈ মথি ইয়াক বেলি লৈ আছো এয়া ধুনিয়াকৈ বেলি লোৱা হৈ গৈছে আৰু অলপ ডাঠকৈ মই বেলি লৈ লৈছো এতিয়া ইয়াক মই গিলাস এটাৰে ধুনিয়াকৈ ৰাউন্ড আকৃতিত ইয়াক কাটি লৈ লম এয়া এটা ৰুটিত মোৰ 4 পিস হৈ গৈছে এনেকৈও মই বাকিখিনি কাটি লৈ লম প্ৰথমতে এয়া মই সৰু এটা চামুচেৰে ইয়াত ডিজাইন কৰি লৈ আছো এয়া ধুনিয়াকৈ হেচি দি ডিজাইনটো বনাই লৈ আছো এনেকৈ বনাই এটো মই ৰাখি থৈ দিছো আৰু পিছত মই ইয়াক ধুনিয়াকৈ সাইড বিলাক অলপ ভিতৰলৈ সোমাই দি ইয়াক ফুলৰ আকৃতিত বনাই লৈ আছো আৰু এনেকৈ গোটেইখিনিক মই বনাই লৈ লম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব তেতিয়াহলে মোৰ প্ৰতিটো ভিডিঅ পাই থাকিব এয়া মোৰ গোটেইখিনি প্ৰায় বনোৱা হৈ আছে এনেকৈ মই বনাই লৈ লম এইখিনি ইতিমধ্যে মোৰ ডিজাইন কৰা হৈ গৈছে এতিয়া মই কেৰাহী এটা বহাই দি দিছো আৰু কেৰাহীত দি দিছো তেল এইখিনি তেল দি তেলখিনি গৰম হ'বলৈ দি থৈছো গৰম হোৱাৰ পিছত একেলগে এয়া মই 3 পিস দি দিছো আৰু ই লাহে লাহে হৈ থাকিব জুইটো মই মজলীয়া দিছো বহুত বেছি দিলে ই পুৰি যাব আৰু সব ধুনিয়াকৈ ই ফুলি উঠি আছে আৰু ইয়াক এনেকৈ উলটাই দি মই ধুনিয়াকৈ ইয়াক ভাজি লৈ লম ইতিমধ্যে একফালে হৈ যাওঁতে উলটাই দি দিছিলো আকৌ এবাৰ উলটাই দি দিছো আৰু অলপ ৰঙচুৱাকৈ এইখিনিক মই ভাজি উঠাই লৈ আছো এইখিনি ৰঙা হওঁতে এয়া মই আৰু দি দিছো এনেকৈ মই গোটেইখিনি ভাজি উঠাই লৈ লম এয়া এইখিনি মোৰ ভাজা হৈ গৈছে এনেকৈ মই উঠাই লৈ আছো আৰু গোটেইখিনি হৈ যাওঁতে এয়া মই নমাই লৈ লৈছো গোটেই বস্তুখিনি যথেষ্ট গৰম তথাপিও এয়া মই হাতেৰে আপোনালোকক ভাঙি দেখুৱাই দিছো
একেবাৰে ধুনীয়াকৈ ভাঙি গৈছে আৰু ই বহুত টেষ্টিয়ে হৈছে। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।